ميتنا وشاهدنا وغائبنا وصغيرنا وكبيرنا وذكرنا وانثانا اللهم من أحييته منا فأحيه على الإسلام ومن أنعمت عليهم غير المغضوب عليهم ولا الضالين هل أتاك حديث الغاشية وجوه يومئذ خاشعة عاملة আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি এটা ঐতিহাসিক ঈদগাহ ময়দান পৰম্পৰাগতভাৱে এই ঈদগাহ পথাৰৰ পৰাই আমি সমূহলে ঈদ মুবাৰক জ্ঞাপন কৰোঁ। আজিও মই আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ সভাপতি হিচাপে সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। যোৱা এটা মাহ ৰোজা ৰাখি আল্লাহৰ ওচৰত ইবাদত বন্দগী কৰি আমি সকলোৱে নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ সমাজখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, দেশখনৰ কাৰণে আমি যাতে সকলোৱে ভালকৈ থাকিব পাৰোঁ, শান্তিৰে থাকিব পাৰোঁ, মিলা প্ৰীতিৰে থাকিব পাৰোঁ, আমাৰ যাতে একতাৰ এনাজৰীডাল আমাৰ আৰু শক্তিশালী হয়, তাৰে আজি নামাজৰ আগতো আমি সমূহীয়াভাৱে সকলোকে অনুৰোধ কৰিছিলোঁ আৰু মহান আল্লাহ তাআলাৰ ওচৰত আমি সেইটোকে আজি মুনাজাত কৰিছোঁ। আৰু আমি খুব বিশ্বাস কৰোঁ যে ৰোজা ৰাখি পবিত্ৰ মনেৰে যেতিয়া ঈদৰ নামাজ পঢ়িব আহে সেই সমবেত অজস্ৰ মানুহৰ ভিতৰত কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে আৰু তাৰ যোগেদি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া হয়। পুনৰবাৰ আপোনালোকৰ যোগেদি সকলোলৈকে আমাৰ নগাঁওবাসী ৰাইজ, ৰাজ্যবাসী ৰাইজ, দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজক ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে নিজৰ ল'ৰা ছোৱালী লৈ, নিজৰ পৰিয়ালটো লৈ, নিজৰ সমাজখন লৈ, নিজৰ ৰাজ্য, নিজৰ দেশত আমি যাতে সুখে শান্তিৰে সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰোঁ, সকলোৰে মাজত যাতে আমাৰ মিলা প্ৰীতি বাঢ়ে, তাৰে আজি মহান আল্লাহ তাআলাৰ ওচৰত আমি সমূহীয়াভাৱে মুনাজাত কৰি দোৱা মাগিছোঁ। আৰু নিশ্চয়কৈ মহান আল্লাহ তাআলাই আমাৰ ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী কৰিব। পুনৰবাৰ আপোনালোকৰ যোগেদি সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। জামাৰ ৰখা পিছত বহুতে নামাজ পঢ়িছে, তাৰাবি ৰাখিছে, ইবাদত কৰিছে। এই ৰোজাই যে আমাৰ যিটো ভাতৃত্ববোধৰ যিটো এনাজৰীডাল আমাৰ সমূহ অসমবাসী ৰাইজ আৰু বিশ্ববাসী ৰাইজ বা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যে আমি ভালকে থাকিব পাৰোঁ আৰু আমাৰ আহি থকা দিনটোত আমি যে চবেই ভাই ককাই হিচাপে থাকি এই সমাজখন আগবঢ়াই লৈ যাব পাৰোঁ। আৰু এই ৰোজা মাহ আমাৰ আল্লাহ তাআলাই আমাৰ চবৰে ৰোজা কবুল কৰক আৰু আমাৰ আহি থকা দিনকেইটাত আমি কি কাম কৰিব পাৰি ওপৰলৈ আমাক এটা ৰাস্তা দেখাওক। আৰু অকল আমাৰ এটা ধৰ্মৰ নহয়, যিমান আমাৰ জাতি ধৰ্ম আমি অসমবাসী ৰাইজ, আমাৰ বিশ্ববাসী ৰাইজ, আমাৰ ভাৰতবাসী ৰাইজ আমি একেলগে আহি একগোট হৈ আমি কাম কৰি যোৱাটো আমাৰ উদ্দেশ্য, সেইটো আমাক ওপৰলৈ আমাৰ ৰাস্তা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।